নমস্কাৰ ফ্ৰেণ্ডছ সকল কেনেকুৱা আছে আপোনালোকে নিশ্চয় ভালে আছে তো এইটো হৈছে যে অসম পুলিচৰ আৰু এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকে জানে যে যোৱাকালিয়ে কেবিনেট মিটিঙত চিফ মিনিষ্টাৰ ছাৰে কৈছে যে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে অসম পুলিচৰ যিসকলে কেণ্ডিডেটে সিলেকশ্যন হৈছে যিসকলে মানে চাকৰিটো লাভ কৰিছে সিহঁতৰ এতিয়া এপইণ্টমেণ্ট লেটাৰ দিব তো এপইণ্টমেণ্ট লেটাৰ নৱেম্বৰত দিব লগা কথা আছিলে নৱেম্বৰত মানে এপইণ্টমেণ্ট লেটাৰ দিব বুলি কৈছিলে কিন্তু এতিয়া আৰু কিছুদিন ওয়েট কৰিব লাগিব অৰ্থাৎ নৱেম্বৰত নিদিব ডিসেম্বৰৰ ফাৰ্স্ট উইকত আপোনালোকক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব বুলি যোৱাকালিয়ে কেবিনেট মিটিঙত চিফ মিনিষ্টাৰ ছাৰে জনালে তো ফ্ৰেণ্ডছ সকল ডিসেম্বৰৰ ফাৰ্স্ট উইকত এতিয়া নৱেম্বৰত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ নাপাব যিসকলে চাকৰিটো লাভ কৰিছে যিসকলৰ মেৰিট লিষ্টৰ নাম আছে সিহঁতে অহা ডিসেম্বৰৰ ফাৰ্স্ট উইকত আপোনালোকে এই এডিআৰই গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচৰ যিকেইটা ভ্যাকেন্সি আছিল সেই ভ্যাকেন্সি পদৰ বাবে ডিসেম্বৰৰ ফাৰ্স্ট উইকত এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব পাৰিব তো বন্ধুবান্ধীসকল এতিয়া কথা হ'ল যে প্ৰথমত অক্টোবৰৰ 25 তাৰিখত দিব লগা কথা আছিলে কিন্তু নিদিলে তাৰপিছত নৱেম্বৰত দিব লগা কথা আছিলে কিন্তু কেনসেল হৈ গ'ল এতিয়া আকৌ ডিসেম্বৰৰ ফাৰ্স্ট উইকত দিব বুলি কৈছে যোৱাকালিয়ে CMO পেজত আপোনালোকে চাব পাৰিব আপোনালোকে চাব পাৰিছে এটো মই ডিসপ্লেত স্ক্ৰিনশ্বট মাৰি ৰাখি দিছোঁ এটো ইয়াতে কোৱা হৈছে যে যোৱাকালি এটা কেবিনেট মিটিঙত এই গ্ৰেড 3 গ্ৰেড 4 আৰু অসম পুলিচৰ ডিসেম্বৰ ফাৰ্স্ট উইকত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব যিসকলে অলৰেডি এই চাকৰিটো লাভ কৰিছে তো ফ্ৰেণ্ডছ সকল ডেটটো অকল পিছুৱাই গৈ আছে তো আপোনালোকে জানে যে অসমৰ বৰ্তমান যেটো পৰিস্থিতি সেইভাবে কামকেইটা পিছুৱাই গৈ আছে এটোৱে হ'ব বেলেগ একো নহয় কাৰণ আপোনালোকে জানে যে অসমৰ বৰ্তমান পৰিস্থিতিটো কি হৈ আছে সেইভাবে সকলো কাম পিছুৱাই গৈ আছে তো চিন্তা কৰিবলগীয়া একো কথা নাই যেহেতু CM ছাৰে কৈছে অৰ্থাৎ ডিসেম্বৰ ফাৰ্স্ট উইকতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচৰ যিকেইটা ভ্যাকেন্সি যিকেইটা পোষ্ট আছিল সকলোকে ডিসেম্বৰতে ফাৰ্স্ট উইকতে এপইণ্টমেণ্ট লেটাৰ দি দিয়া হ'ব তো ফ্ৰেণ্ডছ সকল এতিয়া কথা হ'ল যে অক্টোবৰ মাহটো শেষ হ'ল এতিয়া নৱেম্বৰ মাহটো ওয়েট কৰক তো নৱেম্বৰ মাহটো ওয়েট কৰাৰ পিছত ডিসেম্বৰ মাহতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব তো ফ্ৰেণ্ডছ সকল আৰু যিসকলে এই অসম পুলিচৰ গ্ৰেড 3 গ্ৰেড 4 বাবে ওয়েট কৰি নাথাকিব কাৰণ যেতিয়া ডিসেম্বৰ মাহতে যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব সকলোকে তেতিয়াই আপোনালোকৰ ওচৰতে চিফ মিনিষ্টাৰ ছাৰে জনাই দিব যে আকৌ নিযুক্তি আহি আছে বিজ্ঞাপন আকৌ মুকলি হ'ব গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচৰ আকৌ নতুন ভ্যাকেন্সি আহিব তো ফ্ৰেণ্ডছ সকল যিসকলে ওয়েট কৰি আছিলে যে এডভাৰ্টাইজমেণ্ট আহিব তাৰ পিছত এপ্লাই কৰিম তাৰ পিছত পঢ়িবলৈ বহিম ষ্টাডি কৰিম বা ফিজিক্যাল দৌৰাদৌৰি কৰিম অসম পুলিচৰ বাবে ৰানিং কৰিম তাৰ পিছত লং জাম্প হাই জাম্প কৰিম তো এইবিলাক আপোনালোকে আজিৰ পৰাই কৰা ষ্টাৰ্ট কৰক কাৰণ যেতিয়া এডভাৰ্টাইজমেণ্ট দিব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব তাৰ পিছত মানে পঢ়িবলৈ বহিব এনেকুৱা নকৰিব তো আজিৰে পৰাই মানে প্ৰেক্টিছ কৰক যাতে আগন্তুক সময়ত আপোনালোকৰ ইজি হৈ যায় এডিআৰই যিসকলে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে প্ৰেক্টিছ কৰিব বুলি ভাবিছে তো আজিৰে পৰাই প্ৰেক্টিছ কৰক কিতাপ বহি কিনক যিকেইটা কিতাপ আপোনালোকে ইম্পৰ্টেণ্ট হয় অসমৰ জিকে তাৰপিছত ইণ্ডিয়ান জিকে তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত মেথামেটিক্স সায়েন্স সকলোখিনি আজিৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক 8 9 10 এইকেইটা কিতাপ আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰক কাৰণ এইকেইটাৰ পৰাই বহুত ইম্পৰ্টেণ্ট কোশ্চিন দিয়ে তাৰপিছত নানা ধৰণৰ ইউটিউবত নানা ধৰণৰ জিকে নানা ধৰণৰ MCQ আপোনালোকে পাই যাব এইবিলাক ষ্টাডি কৰক সল কিছুমানে পলমকে প্ৰেক্টিছ কৰে দেৰিকে প্ৰেক্টিছ কৰে যে এডভাৰ্টাইজমেণ্ট দিব এপ্লাই কৰিম তাৰ পিছত পঢ়িবলৈ যাম এনেকুৱা নকৰিব আজিৰ পৰাই প্ৰেক্টিছ কৰক যাতে আপোনালোকে আগন্তুক সময়ত ইজি হৈ যায় যাতে আগৰে পৰা এডভান্স প্ৰিপাৰেচন ল'ব পাৰে যাতে পৰৱৰ্তী সময়ত এক্সাম দিবলৈ সকলোখিনি ইজি হৈ যায় যাতে কোশ্চিন আপোনালোকৰ সকলোখিনি ইজি হয় সেইভাবে ফাৰ্স্টৰ পৰাই আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব কাৰণ দেৰিকে যদি প্ৰেক্টিছ কৰে তেন্তে সময় নাপাব সময় একেবাৰে নাপাব সেইভাবে মই আছে যদি আজিৰে পৰাই আপোনালোকে ষ্টাডি কৰক তো ফ্ৰেণ্ডছ সকল আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ